আজি মই অসমীয়াৰ বুক এখন মোৰ 2021 চনৰ হয় আৰু এইখন মই আজি উলিয়াইছোঁ এইটো কাৰণে ইয়াত মই যিখিনি টপিক মই লৈছোঁ উলিয়াই বাছি পেলাই সেইখিনি আজি মই ভাবিলোঁ মই নিজেও পঢ়াৰ লগতে মোৰ গোটেই মানে পঢ়াৰ জাৰ্ণিটোত মই কেনেকৈ মানে পঢ়োঁ বা কোনখিনি টপিক ইয়াৰ কাৰণে ইম্পৰ্টেণ্ট সেইখিনি মই আজি আপোনালোকৰ লগত মই নিজে শ্বেয়াৰ কৰিম আৰু মই সেইখিনিৰ ওপৰত মেইনলি মানে ফ'কাছ কৰিছোঁ কিয়নো সেইবোৰ মানে যিহেতু এইখন অসমৰ ওপৰতে হয় আৰু আমাৰ যিবিলাক কম্পিটিটিভ এক্সাম হয় সেই এক্সামবিলাকত অসমৰ ওপৰতে বেছিভাগ কুৱেশ্যন অহা দেখা যায় আৰু অসমীয়াৰ বুকখনত বহুত বেছি ভাষ্ট হয় মানে টপিকবিলাক বহুত আছে পঢ়িবলৈ কিন্তু সকলোবিলাক টপিক ইমান ইম্পৰ্টেণ্ট নহয় গতিকে ইয়াৰ পৰা আজি মই যিখিনি টপিক মই নিজে পঢ়িছোঁ সেই টপিকখিনি মই আজি মানে আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ কোনখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় তেনেহ'লে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ ব'লক ইয়াৰ মেইন টপিকখিনি মই আজি ডিছকাছ কৰিম কোনখিনি বহুত বেছি ইম্পৰ্টেণ্ট গতিকে ইয়াতে গোটেইখিনি আছে কিন্তু ইয়াৰ ভিতৰত আপোনাৰ ভৌগোলিক পৰিচয় অৱস্থিতি এইটো আহে চাৰিসীমাটো জানিব লাগে ভূতাত্ত্বিক গঠন ভূ-প্ৰাকৃতিক বিভাগ এইটো ইম্পৰ্টেণ্ট তাৰ পাছতে জলবায়ু আৰু বৃষ্টিপাত এইটো আহে ইম্পৰ্টেণ্ট প্ৰাকৃতিক দুৰ্যোগ এইটো আহি থকা দেখা যায় এইখিনি জানিব লাগে আমাৰ অসমৰ ভূমিকম্প বানপানী গৰাখহনীয়া ভূমিস্খলন অসমৰ নদ নদী মষ্ট ইম্পৰ্টেণ্ট ব্ৰহ্মপুত্ৰ নদী ইয়াৰ উপনদীবিলাক তেনেকৈ বৰাক নদী ইয়াৰ উপনৈবিলাক ইম্পৰ্টেণ্ট তাৰপাছতে এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় জৈৱ বৈচিত্ৰ্য সেইটো ইম্পৰ্টেণ্ট তাৰপাছত IUCN ৰঙা তালিকাত স্থান পোৱা এইটো ইম্পৰ্টেণ্ট অসমৰ প্ৰাণীকুল এইটো ইম্পৰ্টেণ্ট হয় এইখিনি আপোনালোকে চাব আৰু পিছৰ চেপ্টাৰটোত আছে বনৌষধি আৰু সুগন্ধি উদ্ভিদ এইকেইটা ইমান ইম্পৰ্টেণ্ট নহয় ইয়াৰ ইম্পৰ্টেণ্টটো হৈছে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য এইটো ইম্পৰ্টেণ্ট হয় প্ৰাকৃতিক সম্পদ খনিজ সম্পদ বনজ সম্পদ জল সম্পদ অন্যান্য সম্পদ এইকেইটা চাবলগীয়া এইকেইটা ইম্পৰ্টেণ্ট তাৰ পাছতে জনসংখ্যা জনবসতিৰ ঘনত্ব পুৰুষ মহিলাৰ অনুপাত এইকেইটাও ইম্পৰ্টেণ্ট তাৰপাছত সাক্ষৰতা ধৰ্মটো ইমান ইম্পৰ্টেণ্ট নহয় সাক্ষৰতাটো জানিব লাগে তাৰপাছত অসমৰ কেইটামান জনজাতি কাৰ্বি গাৰো চুতীয়া ডিমাছা তিৱাৰ সকলৰ ওপৰত যোৱাবাৰ যিটো আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট হৈ গ'ল সেইটো তিৱাসকলৰ ওপৰত মানে এটা কুৱেশ্যন আহিছিলে সেইটো গতিকে জনজাতিখিনি চাব লাগিব আৰু তেওঁলোকৰ পালন কৰা উৎসৱবিলাকৰ নামবিলাকো জনাটো দৰকাৰ গতিকে জনজাতিসমূহৰ বিষয়ে এইখিনি ইম্পৰ্টেণ্ট এইখিনি আপোনালোকে চাব তাৰ পাছতে এইখিনিতো ইমান ইম্পৰ্টেণ্ট নহয় বাৰু কিন্তু এইটো ইম্পৰ্টেণ্ট আছিলে উৎসৱ অনুষ্ঠান এইটো ইম্পৰ্টেণ্ট তাৰ পাছতে অসম বুৰঞ্জী এইখিনিতো ইম্পৰ্টেণ্ট হয়েই এই গোটেইখিনি চাব লাগিব আছাম হিষ্ট্ৰীৰ যিখিনি বংশৰ ওপৰত আছে কোনটো বংশ কেতিয়া আহিছিলে সেই গোটেইখিনি আপোনালোকে ইয়াত পাই যাব তাৰ পাছতে এইখিনিতো গোটেইখিনি ইম্পৰ্টেণ্ট হয়েই এইখিনি তাৰ পাছত আহিব যুদ্ধ বিগ্ৰহ আন্দোলন বিদ্ৰোহ বহিৰাগতৰ আক্ৰমণ এই গোটেইখিনি আহিব আছাম হিষ্ট্ৰী এইখিনিতো চাবই লাগিব নেক্সট এইখিনিও ইম্পৰ্টেণ্টে হয় তাৰ পাছত সন্ধি চুক্তি মাজুলীৰ সন্ধি ঘিলাঝাৰি ঘাটৰ সন্ধি ইয়াণ্ডাবু সন্ধি অসম চুক্তি বড়ো চুক্তি এইখিনি ইম্পৰ্টেণ্ট হয় তাৰপিছত ৰাজ্যিক প্ৰতীক চিহ্নবিলাক ৰাজ্যিক পশু ৰাজ্যিক পক্ষী ৰাজ্যিক গীত ৰাজ্যিক ফুল ৰাজ্যিক বৃক্ষ ৰাজ্যিক জলজ পশু এইখিনিও বহুত ইম্পৰ্টেণ্ট হয় এণ্ড নেক্সট আহিব ৰাজ্যিক প্ৰশাসন এইখিনিতো আপোনালোকে চাবই লাগিব তাৰপিছত অসমৰ কৃষি বিষয় অসমৰ উদ্যোগ অসমৰ পৰ্যটন অসমৰ কুটিৰ শিল্প এই গোটেইখিনি ইম্পৰ্টেণ্ট
তাৰ পাছতে আহিব অসমৰ পঞ্চবাৰ্ষিক পৰিকল্পনা, এইটো ইম্পৰ্টেণ্ট হয়। পৰিবহণ আৰু যাতায়াত এইখিনি চাব লাগিব। যোগাযোগ ব্যৱস্থাৰ বিষয়ে চাব লাগিব। এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়। চিকিৎসা, স্বাস্থ্যসেৱা এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়। তাৰ পাছত আহিব চলচ্চিত্ৰ ইম্পৰ্টেণ্ট। পৰম্পৰাগত লোকগীত, নাম এইখিনি জানিব লাগিব। তাৰ পাছতে আহিব কেইবিধমান পৰম্পৰাগত নৃত্যৰ ওপৰতো বহুতখিনি আহি থাকে। সত্ৰীয়া নৃত্যৰ ওপৰত এইখিনিও জানিব লাগিব। তাৰপাছত অসমৰ পৰম্পৰাগত বাদ্যযন্ত্ৰসমূহৰ বিষয়ে জানিব লাগিব। চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য, ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্ন, ভৱন, অসমৰ কেইখনমান সত্ৰ, উল্লেখযোগ্য বিল আৰু পুখুৰী, ভাষা উপভাষা এইখিনি আচলতে টেটৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আছাম এনএইচ পিপুল এইখিনি কথা আহি যাব। অসমীয়া লিপি, সাহিত্য এইখিনি, উপন্যাস এইবোৰ টেটৰ কাৰণে আপোনালোকে চাব পাৰে। তাৰ পাছত এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, এইখিনি আহিব পাৰে। ছপাশাল আৰু ছপা গ্ৰন্থ, কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি, সংবাদপত্ৰ, আলোচনী, অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন, বঁটা আৰু সন্মান, খেলা ধূলা আৰু ক্ৰীড়া সমাৰোহ এইখিনি ইম্পৰ্টেণ্ট হয়। অসমৰ জিলাকেইখনৰ চমু বিৱৰণ এইটো জানিবলগীয়া। আৰু জিলাকেইখন আপোনালোকে যেতিয়া পঢ়িব তেতিয়া আপোনালোকৰ ওচৰত যদি মানচিত্ৰখন আছে, অসমৰ যিখন মানচিত্ৰৰ এখন কিতাপ পোৱা যায়, গোটেই জিলাকেইখনৰ ক'ত কি আছে সেইখন উলিয়াই ল'লে আপোনালোকৰ এই জিলাকেইখনৰ বিষয়ে পঢ়িবলৈ বেছিকৈ সহায় হ'ব। গতিকে এখন মানচিত্ৰ লগত লৈ ল'ব। তাৰ পাছতে এইখিনি জিলাখিনিতো চাবই লাগিব। তাৰ পাছত আহিব কি, ক'ত, কিয় বিখ্যাত, অভিলেখত অসম আৰু অসমীয়া, প্ৰসিদ্ধ ব্যক্তি আৰু পৰিচয়, এইকেইটা ইম্পৰ্টেণ্ট এই তিনিটা। তাৰপাছত অসমৰ উচ্চতম, দীৰ্ঘতম, বৃহত্তম ইত্যাদি এইটো চাব লাগিব। উত্তৰ পূৰ্বাঞ্চল এইটো অলপ চাব লাগিব। অসমৰ ক'ত কি আছে এইখিনিও জানিব লাগে। তাৰপিছত কাক কি বুলি জানো, ব্যক্তি, ঠাই এইকেইটা ইম্পৰ্টেণ্ট হয়। প্ৰথম অসমীয়া এইটো ইম্পৰ্টেণ্ট। অসমৰ বিভিন্ন দিৱস আৰু তিথি, অসম চৰকাৰৰ সাংসদসকল এইটো ইম্পৰ্টেণ্ট। ঘটনা প্ৰবাহ এইখিনি যিখিনি আছে ইয়াত, ৰাইটছ ইণ্ডিয়া এইখিনি ইম্পৰ্টেণ্ট হয়। আৰু বাকীখিনি আৰু নাই, এইখিনিয়ে আছিলে ইম্পৰ্টেণ্ট যিখিনি মই ইয়াতে চিন দি দিছোঁ, আপোনালোকক দেখুৱাইছোঁ। গতিকে এইখিনিয়ে মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ। যদি আপোনালোকে আৰু কোনোবাখিনি ৰখি গৈছে বা ইম্পৰ্টেণ্ট বুলি ভাবে, সেইখিনি আপোনালোকে পঢ়িব পাৰিলেতো আৰু বেছি ভাল। জানিলে গোটেইখিনি কথা তেতিয়া আপোনালোকৰে হেল্প হ'ব। কিন্তু মই আজি এইখিনিকে আপোনালোকক দেখুৱালোঁ, ইম্পৰ্টেণ্ট টপিকখিনি যিখিনি পৰীক্ষাত সাধাৰণতে আহিয়ে থাকে, যিকোনো পৰীক্ষা। আৰু মই এই চেনেলটোত বিশেষকৈ ADRE আৰু টেট কাম ৰিক্ৰুইটমেণ্টৰ বিষয়েহে মই আলোচনা কৰিম। বিশেষকৈ টেটত মই বেছিকৈ ফ'কাছ কৰিছোঁ, কিয়নো মই যিহেতু টেটৰ কাৰণেহে প্ৰিপেৰেশ্যন কৰি আছোঁ। গতিকে মই মোৰ জাৰ্ণিটোত মই যেনেকৈ পঢ়িছোঁ, মই যেনেকৈ যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ সেইখিনি মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। গতিকে আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে, ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰি থ'ব যাতে আহি থকা দিনবিলাকত ভিডিঅ'বোৰ পাই থাকে। তেনেহ'লে আজিলৈ বাই বাই, থেংক ইউ।